কুলচি নদীৰ ওপৰত নিৰ্মাণ হ'ব 55 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প। কুলচি বহুমুখী প্ৰকল্পৰ প্ৰতিবেদন APGCL-লৈ হস্তান্তৰ ব্ৰহ্মপুত্ৰ বৰ্ডৰ। বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰ বৰ্ডে APGCL-ক 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতিবেদন হস্তান্তৰ কৰাৰ পাছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। এই প্ৰকল্পক লৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা দল সংগঠনৰ। এই নদীবান্ধ প্ৰকল্প নিৰ্মাণ হ'লে কুলচি নদীৰ পাৰত থকা লোকসকলৰ জীৱন জীৱিকা সকলো শেষ হৈ যাব বুলি শংকিত জনতা। প্ৰথম কথা নামনিখন শুকাই যাব, নদীৰ পানী শুকাই যোৱাৰ লগে লগে কুঁৱা শুকাই যাব, খেতি বাতিৰ পৰা সব আদি কৰি সকলো শেষ হ'ব। তাৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে। তাতেতো মানুহ য'ত নদীবান্ধ হ'ব তাততো ক্ষতিগ্ৰস্ত হ'বই। 16খন গাঁৱৰ মানুহ উঠিবই লাগিব। নদী বান্ধ হ'লে মানুহৰ জীৱন শেষ হ'ব। অকল মানুহৰ জীৱন শেষ নহ'ব, গোটেই জন্তুগিলা আছে, গোটেই হৰিণ, পহু, হাতী, বাঘ, ভালুক, মাংকি এইগিলা সব আছে, সব পায়া ডুবি যাব, সব খুটি নাতি হ'ব। অকল আমাৰ মানুহ নহ'ব, আমাৰ বাগান বাৰী আমি যদি তাৰ পৰা উঠি যায় তেতিয়াহ'লে ক'ত আমি আগৰ নিচিনা মাটি পাব, আগৰ নিচিনা ঘৰ আমি বনাব পাৰিব। সেইকাৰণে আমাৰ নদী বান্ধটো আমি বান্ধ হ'ব নিদিওঁ। কোনো কাৰণতে কুলচি নদীৰ ওপৰত কুলচি বহুমুখী জলবিদ্যুৎ প্ৰকল্প হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দল সংগঠন আৰু স্থানীয় ৰাইজৰ। আমি কোনোদিনো হ'ব নিদিওঁ, আমাৰ মাটি আমাক লাগিব। আমি আন্দোলন হ'লেও কৰি যাম। আমাৰ যিমান মহিলা আছে সব ওলাই আহিব লাগিব। আমি ওলাই যাম যুদ্ধ কৰিবৰ কাৰণে। যদি গভৰ্ণমেণ্টে যদি আমাৰ ফালৰ পৰা চকু মেলি নাচায়, আমিও কিন্তু গভৰ্ণমেণ্টৰ কথা মানি নলওঁ। চৰকাৰে যদি মানি নলয়, চৰকাৰে যদি জব কৰি জবৰদস্তি বনাওঁ, তেতিয়াহ'লে আমি লাঠিও ল'ম। আমাৰ সব মহিলাকেইটা আমি ওলাম। আমাৰ মাটি আমাক লাগে, আমাৰ জীৱনত তাতে চেষ্টা কৰিম। আমাৰ এই মাটিৰ পৰা আমি উঠি আমি নাযাওঁ। এই প্ৰকল্পক লৈ ৰাভা হাছং স্বায়ত্ব পৰিষদৰ ভূমিকাক লৈও ক্ষোভিত নদীবান্ধ বিৰোধী সংগঠন। ৰাভা হাছঙৰ ভূমিকা এই সম্পৰ্কত তেখেতসকলে একো ভূমিকা পালন নকৰে। তেখেতসকলে লুকুৱাইহে ৰাখিব খুজিছে। নদীবান্ধ সম্পৰ্কত তেখেতসকলে একো নকয়, একো নকৰে, সেইটো নিশ্চিত হৈ থাকক। নদীবান্ধ যদি বন্ধ কৰিব লাগে, কুলচি নদীৰ নৈপৰীয়া অঞ্চল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি বাধা দিব লাগিব। কুলচি বহুমুখী প্ৰকল্পৰ বিৰুদ্ধে উকিয়ামৰ লগতে নামনি অংশত বাস কৰা সকলো লোককো ওলাই আহিবলৈ আহ্বান নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ। অকল কুলচি নদীবান্ধ বন্ধ কৰিবৰ কাৰণে উকিয়ামৰ গাৰো ৰাভা সম্প্ৰদায়ৰ মানুহখিনিয়ে কিন্তু যথেষ্ট নহয়। তলত বসবাস কৰা মানুহখিনিৰো যদি সমানেই সচেতনতা নাথাকে, বান হৈ যোৱাৰ পিছত কিন্তু কান্দিলেও তাৰ কোনো পৰিত্ৰাণ পোৱাৰ ৰাস্তা নাথাকে। অনুভৱ কৰিবৰ কাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আগবাঢ়ি আহক। বান যাতে নহয় তাৰ কাৰণে আপোনালোকে সচেষ্ট। কুলচি নদীত 62 মিটাৰ উচ্চতাৰ পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰিলে স্থানীয় লোকৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য দল সংগঠনৰ। আমাৰ ইয়াত বিস্তৰ ক্ষতি সাধন হ'ব। ছয়গাঁও, বকো, পলাপুৰী অঞ্চল, গোটেই চমৰা অঞ্চললৈকে গোটেই দক্ষিণ কামৰূপ অঞ্চল, কামৰূপ জিলা গোটেই ইয়াত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। মানুহ ঘৰ বাৰী ধ্বংস হ'ব, মাটি বাৰী ধ্বংস হ'ব। আৰু এই কলনীটি শিশুৰ যিটো অৱস্থান, সেই অৱস্থানো এতিয়া তাত ক্ষতিগ্ৰস্ত হ'ব। আকৌ কাম আৰম্ভ কৰি গতিকে ইয়াত বৃহৎ আন্দোলন আৰম্ভ হ'ব। চৰকাৰে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰাৰ ফলত তেওঁলোকৰ অসুবিধা নহয়, অসুবিধা হ'ব আমাৰ সাধাৰণ মানুহখিনিৰ। তাৰ সম্পূৰ্ণ ফল ভুগিব লাগিব আমি সাধাৰণ মানুহখিনিৰ। সেইবাবে আমি এই কাৰ্যসূচী বিৰোধ কৰিছোঁ। এই অনুষ্ঠানটো আমি কেতিয়াও হ'ব নিদিওঁ। আৰু যদি চৰকাৰে ইয়াত কুলচি নদীবান্ধ আৰম্ভ কৰে, তেতিয়া সমগ্ৰ দক্ষিণ কামৰূপ জ্বলিব, সমগ্ৰ দক্ষিণ কামৰূপ আমি বন্ধ কৰি দিম। এই ছাত্ৰ অঞ্চলৰ কথা সমগ্ৰ দল সংগঠনৰ স্পষ্ট কথা। ছয়গাঁৱৰ পৰা সঞ্জয় কলিতাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।